নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৃণালছ ইনফিনিটিলৈ। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰুখুটি গাঁও পঞ্চায়তৰ অন্যতম এটি স্বেচ্ছাসেৱী অনুষ্ঠান হৈছে গৰুখুটি সামাজিক সাংস্কৃতিক সংস্থা চমুকৈ গাস্কো। জন্মলগ্নৰে পৰা গাস্কোই গৰুখুটি অঞ্চলৰ সামাজিক, আৰ্থিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে। বিগত 19টা বৰ্ষ গাস্কোই বিভিন্ন কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰি আহিছে। এইবেলেও 1 বহাগ অৰ্থাৎ 14 এপ্ৰিলত গাস্কোই বহাগী উৎসৱ অনুষ্ঠানটি উদযাপন কৰে। ৰাতিপুৱা 8 বজাত বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। বন্তি প্ৰজ্বলন কৰে গাস্কোৰ বৰ্তমানৰ উপসভাপতি শ্ৰী চিত্ৰকুমাৰ নাথে। ইয়াৰ পিছতে গাস্কোৰ পতাকা আৰু বিহুৰ পতাকা উত্তোলন কৰে ক্ৰমে শ্ৰী লক্ষীৰাম নাথ আৰু শ্ৰী জিতেন্দ্ৰ কুমাৰ নাথদেৱে। পহিলা বহাগৰ দিনটোত যাতে আমি সকলো বেলেগ চিন্তা বাদ দি বা আমাৰ অৰ্থ উপাৰ্জনৰ কথা বাদ দি অন্তত আমি জাতীয় সংস্কৃতিটো আমি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত বা আমাৰ এটা সুস্থ মুকলি মনেৰে আগবাঢ়ি আমি যোগদান কৰাৰ যিটো মানসিকতা সেইটো আমাৰ অটুট থাকে। আমি আশা কৰিছোঁ আমাৰ টকা পইচাই সৰ্বোচ্চ নহয়, আমি অন্তত এই পহিলা বহাগৰ দিনটোত বা বিভিন্ন ক্ষেত্ৰত অৰ্থাৎ গাঁৱে ভূঞে হওক বিভিন্ন স্থানত এই পহিলা বহাগৰ দিনটোত যাতে আমি মুকলি মনেৰে আমি বেলেগ কথা চিন্তা নকৰি আমি ল'ৰা বুঢ়া সবে একেলগ হৈ যাতে বিহুৰ মৰ্যাদা অটুট থাকি আমি বিহু পালন কৰিব পাৰোঁ। আগলৈও এই কথাটোত আমি আচলতে সকলোৱে দৃষ্টি ৰাখিলে। ইয়াৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃক্ষৰোপক হিচাপে গৰুখুটি অঞ্চলৰ পৰা নিমন্ত্ৰণ দিয়া হৈছিল বৰাগিছাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী ৰমণীকান্ত নাথ, টুনিবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী ৰোহিণী কুমাৰ নাথ, 2 নম্বৰ ৰাজাপুখুৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী বোধেশ্বৰ নাথ, বৰাংপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী কানুৰাম নাথ, মঠাজাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী উপেন চহৰীয়া, ৰাজাপুখুৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী হৰিশ্বৰ নাথ ডাঙৰীয়া। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে গাস্কোৰ পূব দিশত থকা শিৱ মন্দিৰত গাস্কোৰ বিষয়ববীয়াসকলে বসন্ত উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে পালন কৰা তথা সফলভাৱে ৰূপায়ণৰ বাবে মহাদেৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। বিগত কেইটিমান বৰ্ষৰ পৰা গাস্কোই কৰি অহা অন্যতম এটি কাৰ্যসূচী হৈছে পিতৃ মাতৃ সেৱা অনুষ্ঠান। বিহুৰ প্ৰথম দিনটোতে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাটো অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱাৰা কথা। কিন্তু সময়ৰ গতিশীলতাত এই পৰম্পৰা লাহে লাহে হেৰাবলৈ উপক্ৰম হৈছে। সেয়েহে অনুজসকলক তথা ছাত্ৰ ছাত্ৰীসকলৰ আগত এক আদৰ্শ প্ৰস্তুত কৰাৰ অৰ্থে গাস্কোই বৃহত্তৰ গৰুখুটি অঞ্চলৰ জ্যেষ্ঠ কেইগৰাকীমান ব্যক্তিক মাতি আনি সেৱা লৈ তেওঁলোকৰ আশীষ গ্ৰহণ কৰে প্ৰত্যেক বৰ্ষতে।
সংশ্লিষ্ট ব্যক্তিসকল আমাৰ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল আজি ৰাষ্ট্ৰই এই বহাগৰ প্ৰথম দিনটো অতি সুন্দৰ এটি কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীয়ে আমাৰ সমাজৰ বাবে অতি প্ৰয়োজনীয় কাৰ্যসূচী আৰু অতি উপকাৰী কাৰ্যসূচী বুলি আমি ভাবোঁ। যিয়ে নহওক আমাৰ অসম মহিলাসকলক কালি মাতি আনিলে তোমালোকে নিশ্চয় ইয়াতে কিবা আনন্দ ফূৰ্তি কৰিবলৈ মাতা নাই, তোমালোকক এটা আদৰ্শ দেখুৱাবলৈ মাতি আনিছে এইকাৰণে যে আমি আমাৰ জ্যেষ্ঠসকলক ভক্তি জ্ঞাপন কৰিব লাগে, শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে। আৰু বিশেষকৈ পিতৃ মাতৃ, প্ৰথমতে পিতৃ মাতৃ, তাৰ পিছতে অন্যান্য জ্যেষ্ঠসকলকো আমি সদায় শ্ৰদ্ধা জনাব লাগে, ভক্তি কৰিব লাগে। আৰু আমি যদি জীৱনত উন্নতি কৰিব বিচাৰোঁ, জীৱনত যদি আমি ভাল মানুহ হ'ব খোজোঁ, তেতিয়াহ'লে এই জ্যেষ্ঠজনক সন্মান, পিতৃ মাতৃক সন্মান ভক্তি কৰা যদি নাযায়, তেতিয়াহ'লে আমি ভাবামতে হয়তো আমি এই কাম পাব নোৱাৰিম। নিজৰ জীৱনটো সুস্থ আৰু সবল কৰিবৰ কাৰণে, অনাগত দিনত আগুৱাই নিবৰ কাৰণে জ্যেষ্ঠজনৰ পৰা অনুকৰণৰ মাধ্যমৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে। এইকেইটা গুণ বাকীবিলাক প্ৰাণী নাই, সেইকাৰণে আমি মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয়। গতিকে বৰ্তমান সময়ত আমি দেখিছোঁ যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম উত্তৰ সাধনৰ সময়ত আমি এক বৈষয়িক আৰু ৰঙীন পৃথিৱীখনৰ ফালে আগুৱাই গৈছোঁ আৰু আমাৰ প্ৰজন্মও আগুৱাই গৈছে। আমাৰ ঘৰবিলাকত যেতিয়া আধ্যাত্মিক পৰিৱেশটোতকৈ আমি যান্ত্ৰিকতাৰ এটা পৰিৱেশ গঢ়ি তুলিছোঁ, যাৰ কাৰণে আমি আমাৰ যিবিলাক শিশু আছে বা আমাৰ যিবিলাক প্ৰজন্ম আছে, এই প্ৰজন্মই জ্যেষ্ঠজনক সেৱা কৰিবৰ কাৰণে বা জ্যেষ্ঠজনক সন্মান কৰিবৰ কাৰণে পাহৰি গৈছে বা তেওঁলোকক আমি সেই শিক্ষা দিয়া নাই। সেইকাৰণে আমি এটা সামাজিক অনুষ্ঠান হিচাপে গৌৰৱপুতিত সামাজিক পৰিৱেশৰ এটা আধ্যাত্মিকতা আনিবৰ কাৰণে আমাৰ এটা দায়িত্ব আছে, আমি এনেকৈ অনুভৱ কৰোঁ। সেইকাৰণে আজি আমি এই অনুষ্ঠানটো ইয়াত ৰূপায়ণ কৰিছোঁ, যাতে আমাৰ যিসকল জ্যেষ্ঠ আছে, যিসকল আমাৰ পিতৃ মাতৃ আছে, যিসকল আমাৰ সেৱাতুল্য লোক আছে, তেখেতসকলৰ প্ৰতি আমি এই বহাগ বিহুৰ এই পহিলা বহাগৰ দিনাখনে আমাৰ পৰম্পৰা অটুট ৰাখি, আমাৰ সংস্কৃতি অটুট ৰাখি আৰু আমি আমাৰ যিটো শিপা, সেই শিপাটো পুনৰবাৰ সমাজৰ সন্মুখত আগুৱাই আনিব বা আগুৱাই আনিব পৰা উলিয়াই আনিব পৰা আমি এটা সামান্য প্ৰয়াস
পিতৃ মাতৃক আমি কি কৰিব লাগে? এনেকৈ সেৱা কৰিব লাগে। আমাৰ যিটো ডাঙৰক আমি শ্ৰদ্ধা সেৱা কৰিব লাগে। আৰু বহুত ভাল পাইছোঁ। আৰু ইয়াতে প্ৰতি বছৰে ৰঙালী বিহুৰ নাচ গান সকলো পতা হয়। তাতে মই অংশগ্ৰহণ কৰি আহিছোঁ, সেয়েহে মোৰ ভাল লাগিছে। আৰু মোৰ ইমান এটা অভিজ্ঞতা নাই। ৰাতিপুৱা 10 বজাৰ পৰা সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। সাহিত্য প্ৰতিযোগিতাৰ বিষয়সমূহ আছিল বীৰেন বৰা সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা, জ্যোতিষ কুমাৰ নাথ সোঁৱৰণী কুইজ প্ৰতিযোগিতা, বিপুল কুমাৰ নাথ সোঁৱৰণী আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু প্ৰিয়ব্ৰত নাথ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা। নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণুৰূপা দেৱী। আজি এই কাজকোট ৰঙালী বিহু উপলক্ষে উদযাপন কৰা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত এনে এটি বিষয় পৰিছে, যিটো বিষয় বহু কামতে ব্যৱহাৰ হয়। সেই বস্তুটিয়ে হ'ল শৰাই। শৰাইত মানুহে বিভিন্ন ধৰণৰ বস্তু থয়। বিয়াত কইনা বা দৰাৰ হাতত শৰাই এখন থাকে। বহাগ মাহৰ প্ৰথম দিনা গৰু বিহু, পিছদিনা মানুহৰ বিহু। বহাগ মাহত নতুন বছৰৰ আৰম্ভণি হয় আৰু বহুতো গছ-গছনি ফুলেৰে প্ৰকৃতি বৰ সুন্দৰ হৈ পৰে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত বিচাৰক মণ্ডলী মোৰ ভাগত পৰিছে ঢুলীয়া। প্ৰতিযোগিতাত মোৰ ভাগত বিষয় পৰিছে গৰু বিহু। বহাগ মাহৰ প্ৰথম দিনটো হৈছে গৰু বিহু। গৰু বিহুৰ দিনা আমি গৰু ছাগলী গা ধুৱাওঁ আৰু গধূলি সিহঁতক নতুন পঘাৰে বান্ধো আৰু বিচনীৰে বিচি ধূনা চাকি দিওঁ। মোৰ এতিয়া প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ গাজকোৰ মজিয়াৰ পৰা আঁতৰি যোৱা মহান আত্মাসকল তথা বিগত বৰ্ষত আমাৰ মাজৰ পৰা আঁতৰি যোৱা ব্যক্তিসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সন্ধিয়া 6 বজাত সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মুখ্য প্ৰজ্বালক হিচাপে উপস্থিত থাকে বৰাগীজাৰ গাঁৱৰ সমাজকৰ্মী শ্ৰী কুহিৰাম নাথদেৱ। যি গুৰি ধৰোতা, যি জন্মদাতা, সেইসকল পুণ্যাত্মা ইতিমধ্যে আমাৰ কথোপকথনত বহুবাৰ তেখেতসকলৰ নামসমূহ স্মৰণ কৰা হৈছে। সেইসকল পুণ্যাত্মাৰ আশীৰ্বাদতেই গাজকোৰ নিচিনা এটি সুন্দৰ অনুষ্ঠানৰ জন্ম হৈছে। বৰাগীজাৰ গাঁও তেখেতকো বহাগী ওলগ জনাবৰ কাৰণে মই আজীৱন সদস্য মৃণাল কুমাৰ নাথক অনুৰোধ জনালোঁ। এই শ্ৰদ্ধাৰ কুহিৰাম নাথদেৱক আদৰণি জনাইছে মৃণাল কুমাৰ নাথে। প্ৰদৰ্শনীমূলক সৰু বিহুৱতী প্ৰতিযোগিতাৰ বাবে সময় 3 বজা বুলি নিমন্ত্ৰণী পত্ৰত গাজকৈ উল্লেখ কৰিছিল যদিও
শিল্পীসকল 6 বজাৰ পিছতহে গাছকো বাকৰিত উপস্থিত হোৱাত সন্ধিয়া 6:30 বজাতহে এই অনুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গৰুসুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা গাছকোৰ সৈতে সততে লাগি থকা মাননীয় শ্ৰী দণ্ডধৰ নাথদেৱে। ইতিমধ্যে আমাৰ মাজত সৰু বিহুৱতী প্ৰদৰ্শনৰ উদ্বোধক মহাশয় উপস্থিত হৈছেহি শ্ৰদ্ধাৰ দণ্ডধৰ নাথ। গতিকে অকণো পলম নকৰি আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু উদ্যোক্তাসকলক অনতিপলমে মঞ্চলৈ আহিবৰ কাৰণে মই বিনম্ৰভাৱে গাছকোৰ সভাপতি পৰীক্ষা অন্যান্য বিদ্যালয়সকল আৰু চৰকাৰ ৰাইজ কণ মহিলাসকল গৰুসুটি আঞ্চলিক সামাজিক সাংস্কৃতিক সংস্থা প্ৰতি বছৰে এইদৰে বিহু অনুষ্ঠানটি উদযাপন কৰি আহিছে। আমি প্ৰায় প্ৰতি বছৰে এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। এটা অঞ্চলটো কিমানখিনি উন্নতি লাভ কৰে, কিমানখিনি শিক্ষিত, সেইটো নিৰ্ভৰ কৰা সাংস্কৃতিক এইবুলি প্ৰতিযোগিতাৰ সলনি প্ৰদৰ্শনীমূলকভাৱে এই অনুষ্ঠান ৰূপায়ণ কৰা গাছকৈ সকলো অংশগ্ৰহণকাৰীক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু উজ্জ্বল ভৱিষ্যত কামনাৰে উৎসাহ প্ৰদান কৰে। প্ৰদৰ্শনীমূলক সৰু বিহুৱতী নৃত্যৰ পিছতে মুকলি বিহু প্ৰদৰ্শন আৰু গীতে মাতে সেউজ বসন্তৰ এসন্ধ্যা অনুষ্ঠান আৰম্ভ কৰা হয়। এই অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা মাননীয় শ্ৰী কুঞ্জ দেৱী। তেখেতে উদ্বোধনী ভাষণৰ লগতে বিভিন্ন হাস্যৰসিক নাটকীয় ভংগীমাৰে উপস্থিত দৰ্শকক আপ্লুত কৰে। মা ভিক্ষা লাগে, ভিক্ষা দিও, ভিক্ষাটা বাংলা ব্যাগ ধরে আসিস আর হিজাই লাহে দিলা দেও না হিজা মানে এনকে দিবা ভাড়া লগে লগে রাবণে আচলতে ডাইলগ পাহে না এই বচন মাহা পাহিলা ভিটাই কৈ আছে টান নেই গোটেই পাহিলে তাৰপিছতে ৰাৱণক আমাৰ চচ বেং পাতে ৰাৱণকে পটকে কম ৰাইজৰ ইমান খুল্লি কমতাৰৰ একো নহ'লে জহিতা আমি অন্ত্যলৈ যাওঁ সেইবুলি ৰাৱণ সেনেকৈ মানে সিজাক লৈ পেলাই গীতে মাতে সেউজ বসন্তৰ এসন্ধ্যা অনুষ্ঠানত দৰং জিলাৰ বহুকেইটি সাংস্কৃতিক গোষ্ঠী আৰু বিহু দলে অনুষ্ঠান প্ৰদৰ্শন কৰে।
এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী মৃদুপৱন নাথ আৰু হিৰমণি নাথৰ গীতৰ শৰাই। দুয়োগৰাকীয়ে উপস্থিত দৰ্শকক গীতেৰে মোহাচন্ন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও স্থানীয় শিল্পীদ্বয় গাৰ্গী জে.কে. শিৱম আৰু অনিন্দিতা নাথেও অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। ভাল লগা নাই নেকি বাৰু? ভাল লাগিছে নে? সদৌ শেষত গাছকোৰ সদস্যসকলে এনেদৰে আনন্দ উল্লাস আৰু নৃত্যৰ মাজেৰে এইবেলি বসন্ত উৎসৱৰ সমাপন কৰে।